বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকল আজি ইতিমধ্যে গম পাইছে যে আমি কিহৰ ওপৰত আজি কৰ্মশালা পাতিছোঁ, গতিকে তাত যোগদান কৰিবলৈ আহিছে। আৰু বিশেষকৈ যিসকল শিক্ষাগুৰুৱে কণ কণ ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছে, মানুহৰ সচৰাচৰ যিটো নেচাৰ আচৰণ এই তাৰ ভিতৰতে পৰে। আৰু এইটো চবৰে পৃথিৱীৰ যিমান মানুহ আছে চবৰে এটা এনেকুৱা টেণ্ডেঞ্চি এটা থাকে, নেচাৰ হয় এইটো। তো কথাটো হ'ল যে আমাৰ ভিতৰৰ পৰা আহিব লাগিব সেই উপলব্ধিটো। আমি য'ত বসবাস কৰোঁ, আমাৰ পৃথিৱীখন আগত কি আছিলে, বৰ্তমান কি অৱস্থা পাইছেহি আৰু ভৱিষ্যতে কি অৱস্থালৈ যাব, সেইটোলৈ আমি উপলব্ধি ভিতৰৰ পৰা কৰিব লাগিব। কোনোবাই আমাক শিকালে, কোনোবাই ক'লে, সজাগতা জ্ঞান দিলে, সেইটো আমি কিমান দূৰ ল'লোঁ সেইটো নহয়, আমি ভিতৰৰ পৰা কিমান উপলব্ধি কৰিলোঁ সেইটোৱে কথা। তো আজিৰ প্ৰথম দিনাৰ যিটো ৱৰ্কশ্বপ কৰ্মশালাৰ মূল বিষয়বস্তু হ'ল যে ছলিড ৱেষ্ট মেনেজমেণ্ট। আৰু এইটো মেইনলি টাৰ্গেট ক'ত কৰিছে, টাৰ্গেটটো হ'ল ৱেষ্ট ফ্ৰী কেম্পাছ, আৱৰ্জনামুক্ত আমাৰ চৌপাশ। এই কেম্পাছ বুলিলেতো বহু ধৰণৰ, আমি য'ত থাকোঁ এইটো কেম্পাছ, আমাৰ ঘৰটো কেম্পাছ, কলেজ কেম্পাছ, স্কুল। অলপমান ক'ব পাৰিবা নেকি? কোৱাচোন, যিকোনো এজনে কোৱা, মনত যিটো ভাৱ আহিছে। ছলিড ৱেষ্ট মেনেজমেণ্ট ক'বা। ছলিড মানে কেনেকুৱা হ'ব? গোটা, কঠিন আৰু অকল। ছলিড ৱেষ্ট মেনেজমেণ্ট বুলি কোৱা হয় সুন্দৰভাৱে। তো আজি আমি প্ৰথমে কণ্টেণ্টত থাকিব। ইন্ট্ৰডাকশ্যন অলৰেডি তুমি কৈছাই। ইন্ট্ৰডাকশ্যন, ক্লাছিফিকেশ্যন অফ ছলিড ৱেষ্ট, টাইপছ অফ ছলিড ৱেষ্ট ডিছপ'জেল, হোৱাট ইজ ছলিড ৱেষ্ট মেনেজমেণ্ট, ছলিড ৱেষ্ট মেনেজমেণ্ট ডায়েগ্ৰাম, দেন হাৰ্মফুল ইফেক্ট অফ ছলিড ৱেষ্ট, ইফেক্টছ অফ পুৱাৰ ছলিড ৱেষ্ট মেনেজমেণ্ট, ইম্পৰ্টেঞ্চ অফ প্ৰপাৰ ৱেষ্ট মেনেজমেণ্ট, কনক্লুজন এণ্ড দেন ফাৰ্ষ্ট এইড। এইখিনি কথা পিছৰ পৰ্যায়ত আমি যেতিয়া শ্লাইডবোৰ দেখি তেতিয়া বুজি পাম অসমীয়াত কি ধৰণে আমি ইয়াত বৰ্ণনা কৰিম। গতিকে প্ৰথমে আমি চাওঁ, আহাচোন, যে অবজাৰ্ভেশ্যনত আমি কৈছোঁ যে আমি সদায় আমাৰ নিজৰ ঘৰত বা ঘৰৰ আশে পাশে হয়নে আমি দেখোঁনে ৱেষ্ট কেনেকৈ, আৱৰ্জনা কেনেকৈ জেনেৰেট হয় বা আমি তাক কেনেকৈ নিষ্কাশন কৰোঁ। সেইটো আমি দেখিছানে? ঘৰত আমি আৱৰ্জনা সদায় ওলাই, কেনেকুৱা আৱৰ্জনাবোৰ ওলাই বাৰু? পাকঘৰৰ পৰা ওলাই, হয়নে? পাকঘৰত কেনেকুৱাবিলাক ওলাই? আমি খোৱা বস্তু, চব্জি বা শাক পাচলি কাটিলে তাৰ বাকলি ওলাই, বা খাই উঠাৰ পিছত আমাৰ যদি চোৱা থাকে সেইবিলাক ওলাই। আৰু ঘৰত আমি ক'ৰবাৰ পৰা ফুৰি আহিলোঁ ধৰি লোৱা, তেতিয়া আমি ঘৰৰ পৰা বটল এটা লৈ যোৱা নাছিলোঁ, বজাৰত আমি পানীৰ বটল এটা কিনি আনিলোঁ। তেনেকুৱা ধৰণৰ পানী বটল লৈ এবাৰ আমি পানীখিনি শেষ কৰাৰ পিছত কেইদিনমান ইউজ কৰিলোঁ, তাৰপিছত সেই বটলটো পেলালোঁ, হয়নে? তেনেকৈ ধৰণে আমাৰ ঘৰত বা ওচৰে পাজৰে আমি বিভিন্ন ধৰণে ৱেষ্টবোৰ প্ৰডিউচ হোৱা দেখি থাকোঁ, হয়নে? আৰু এই ৱেষ্টটো আমি কেনেকৈ আমি ইয়াক মেনেজ কৰোঁ, ৱেষ্টবোৰ কেনেকৈ আমি নিষ্কাশন কৰোঁ বা ডিছপ'জ কেনেকৈ কৰোঁ ৱেষ্টবিলাক। বিলাকো বহুত অপকাৰী, বিলাক ভাল নহয়, কিন্তু ছলিড ৱেষ্টৰ মেনেজমেণ্টৰ ওপৰতহে কিয় আমি কথা পাতি আছোঁ। কাৰণ লিকুইড ৱেষ্টবিলাক ফটককৈ জমা নহয়, এইবিলাক কিবা প্ৰকাৰে কি হৈ যায়, নদী বা কাষে গুচি যায়, বা সেইবিলাকক মেনেজ কৰিবলৈ অকণমান সুবিধা আছে, মেনেজমেণ্ট প্লেনটো ভাল। কিন্তু ছলিড ৱেষ্টবিলাকত আমি গুৰুত্ব কম দিওঁ, ডাইৰেক্ট টাইট থাকে, অৰ্থাৎ সব বস্তুবিলাক আল্টিমেটলি গৈ পেলাই তাত জমা কৰে। আৰু প্লাষ্টিক যিটো উপঙি থাকে সেইটো এটা দ্বীপৰ নিচিনা সৃষ্টি কৰি আছে। তো ভাবা কিমানলৈকে আমি হৈছে, ইমান ডাঙৰ হৈ গৈছে।
চ' আমাৰ কাৰণে কি ডেঞ্জাৰ, হিউমেনৰ কাৰণে কি ডেঞ্জাৰ, মানে আমাৰ মানুহৰ কাৰণে, মানৱ জাতিৰ কাৰণে প্লাষ্টিকটো কি ডেঞ্জাৰ। কাৰণ ইয়াৰ পৰা বহুত ধৰণৰ বেমাৰ হ'ব পাৰে, বহুত ধৰণৰ থাকে আৰু সেই বহুত ধৰণৰ বেমাৰৰ ক্ষেত্ৰত তাৰ বস্তুবিলাক ভাগি নাযায়, ভাগি নোযোৱাৰ ফলত সি লাহে লাহে মছলাত পচি নাযায়, ঠিক আছে। তাক পচিবৰ কাৰণে বহুত সময় লাগে, সি সৰু সৰু টুকুৰালে সৃষ্টি হৈ থাকে। সেইকাৰণে মই কৈছোঁ যে এটা বটল পচিবৰ কাৰণে কিমান বছৰ লাগি গৈছিলোঁ, 1000 বছৰ লাগি গৈছে। বেলেগ বেলেগ ধৰণৰ প্লাষ্টিক বনোৱা মানে তেলৰ পৰা মানে হাইড্ৰ'কাৰ্বন আৰু তাৰ আমি বুজি পালোঁ যে মানে প্লাষ্টিক গলি নাযায়, কিন্তু আমি প্লাষ্টিকটো জ্বলাই দিলে যিটো মানে ইয়াৰ বায়ুটো কিন্তু উৰি যায়, কিন্তু জ্বলা বস্তুটো এইটো পানীৰ লগত কেনেকৈ মিলি যায়। জ্বলাৰ পাছত প্লাষ্টিক আমি জ্বলাই দিলোঁ, জ্বলি দিয়াৰ পিছত চাইডলৈ গেছ হৈ যায়, তো আমি পানীৰ লগত এইটো কেনেকৈ মানে মিলি যায় বস্তুটো। আমাৰ যিটো কাৰণে হ'ব পাৰে, ধৰি লওক বৰষুণ দিলে পানীখিনি আজিকালি ক'ত যাব, বৰষুণ দি দিলে পানীখিনি ক'লৈ যাব, হয়তো নদীলৈ যাব, নহ'লে গ্ৰাউণ্ডলৈকে যাব, ওচৰে পাঁজৰে গাঁতা থাকিলে গাঁতাত মই যাব, সেইখিনি মাত্ৰটো মিক্স হয়, যিবিলাক চাইবিলাক থাকিলে যিবিলাক থাকিলে মিক্স হয়। আৰু এই প্লাষ্টিকৰ পৰা যিবিলাক গেছ ওলাই যায় সেইবিলাক তোমাৰ বায়ুৰ লগত মিক্স হয়, গাঁৱৰ লগত মিক্স হয়, তাৰ পৰা আকৌ কি বৰষুণ বহুত ধৰণৰ হ'ব পাৰে। আমি প্লাষ্টিকবিলাক পুতি থৈ দিলোঁ, পুতি থোৱা লাহে লাহে তাৰ পৰা কিছুমান কেমিকেল ওলাব, সেই কেমিকেলবিলাক ক'লৈ যাব, সেইখিনি মানে আমি খাইছোঁ আৰু যিকোনো প্ৰকাৰে হ'ব পাৰে। আজি যি সলিড ওয়েস্ট বা প্লাষ্টিক ওয়েস্টৰ ক্লাছ হ'ল, সেইটো আমাৰ কলেজ ষ্টুডেণ্টৰ কাৰণে প্ৰেৰণাটো কি থাকিব? গতিকে আমাৰ ভুল, কিবা এটা ভুল হোৱাৰ মেইন বস্তু হ'ল যে আমি নজনাকৈ বেছি ভুল কৰা যায়। তুমি এতিয়া যিহেতু প্লাষ্টিক বিষয়ে জানিলা, গতিকে তুমি হয়তো আগতে যদি বেছিকৈ প্লাষ্টিক ইউজ কৰিছিলা, এইটো কৰিবা কমকৈ ইউজ কৰিবা। গতিকে আমি প্লাষ্টিক একেবাৰে ইউজ নকৰোঁ বুলি কোৱাটো বহুত দিগদাৰ, পচিবল নহয়, মই নিজে বস্তুটো ইমান সম্ভৱ নহয়। আজি মই চাবলৈ মই মেইন কাৰণ আচলতে প্লেটটো প্লাষ্টিক আছে, কেৱল প্লেটটো মই নিলিখোঁ বুলি কৈ দিব নোৱাৰোঁ, মইতো চব জেগাত চিলেট এখন লৈ দিব নোৱাৰোঁ, পেঞ্চিল লিখিব লাগিব, ব্যৱহাৰটো কৰিব লাগিব, কিন্তু কমকৈ ব্যৱহাৰ কৰিব লাগিব। এটা কথা সেইটো, দ্বিতীয় কথা আমি ৰিচাইকেল, মানে ধৰি লোৱা এই যিবিলাকে প্লাষ্টিক বিচাৰি আহে সিহঁতক আমি